আহি পাই গ'লোহি সেই দাদাহঁতৰ ওচৰত দেই আগৰ আৰু দাদাহঁতে আজি ইয়াত খানা বনাই আছে চাওক আহি পিনি তেওঁলোকে খানা বনাই আছে আৰু মই ৰৈ আছো এইজোপা চাওক এইজোপা দেখিছে ন এইজোপা অৰ্জুন গছ চাওক আৰু অৰ্জুন গছজোপা গুটি লাগে চাওক এনেকুৱা এইটো টাইপৰ গুটি হৈ দেখিছে নে একদম এইটো চাওক এবিধ ফল আছে যে কৰ্দৈ বুলি কয় কৰ্দৈ নিচিনাকৈ গুটি লাগে চাওক এইটো এজোপা হৈ গ'ল অৰ্জুন গছ আৰু জেগাটোলৈ বহুত দিনৰ মূৰত আহিলোঁ আজি আৰু পূৰা মানে বৰষুণ বাৰিষা বতৰৰ কাৰণে পূৰা গছ গছনিবোৰ পাত চাত ওলাই মানে অলপ হাবি জংঘলবোৰ বেছি হৈ গ'ল আৰু এইডোখৰতে দাদাহঁতে খানা পিনা বনাই আছে আপোনালোকক দেখুৱাইছোঁ বাৰু ৰ'ব চাওক এইখিনি গোটেই জংঘলে জংঘল হৈ গ'ল একদম ভাল পা চব জংঘল হৈ গ'ল একদম আৰু চাহ গছবিলাকৰ এতিয়া কোমলীয়া কোমলীয়া পাত ওলাইছে বৰ ধুনীয়া আৰু এইজোপা চজিনা গছ চাওক এইজোপা চজিনা গছ এইজোপা এই দাদা চিনি পাইছে নহয় আগতে এটা ভিডিঅ'ত দাদা আছিলে মোৰ লগত আৰু চাওক এই দাদাহঁতে ইয়াতে খানা পিনা বনাইছে এইপিনে এজনে বনাই আছে দাদাৰ ডিউটি ইয়াতে গম পায় নহয় বাগানৰ ডিউটি কৰে বাগানত ইয়াতে চাকৰি কৰে তেখেতে মানে ইয়াতে এইখন চোৱা মেলা কৰে গোটেই সমস্ত বাগান দেই এইখন বহুত ডাঙৰ আছে ওপৰলৈ বাগানখন আৰু মই যাম এতিয়া এইপিনে কি কৈছিলে নামটো মানুহজনো ভূপেন ভূপেন বুলি কয় মানুহজন সেই যে মই যে এবাৰ যে গৈছিলোঁ জংঘলত আমি যে গৈছিলোঁ এই ঘৰটো সেই মানুহজনক লগ পোৱা নাছিলোঁ আজি চাওঁচোন আছে বুলি কৈছে লগ পাওঁ নে নাপাওঁ এপাক গৈ আহোঁগৈ ন দেই লগত চাওক আকৌ এই নলাটো সুঁতিটো এই সুঁতিটো দেখিছে নহয় সেই সুঁতিটোৱেদি আমি পাৰ হৈ যাব লাগিব আৰু সেইপিনে যাবগৈ লাগিব দেই এতিয়া সেইপিনে কৈ থাকোঁ ব'লক কেনেকৈ পাৰোঁ চাব লাগিব পাৰ হৈ ডোখৰটো সেই জেগা বুলিবলৈ নাই গোটেইখন দৰে হৈছে আৰু এইখিনি চাওঁ এইখিনি যদি পাৰোঁ চাওক এইখিনিৰ পৰা সুঁতিটো বৈ আহিছে এনেকৈ এতিয়া সেই পাহাৰৰ পৰা বৈ আহিছে দেই আৰু সেই পাহাৰৰ পৰা বৈ আহিছে এতিয়া আমি সেই সিপাৰে যাব লাগিব সিপাৰে যাবলৈ কি কৰিম এতিয়া তাকে ভুটিটো লগাওঁ হ'ব বন্ধুসকল চাওক মই আজি বতৰটো বহুত ৰ'দ দিছে মই আহি পিনি বগৰী গছ এজোপা দেই বগৰী গছৰ ছাঁতে ৰৈছিলোঁ আৰু এতিয়া গৈ থাকিব লাগিব তেখেতৰ ঘৰটো ইয়াৰ পৰা অলপমান দূৰ আছে সেই আগত আছে আৰু অলপমান দূৰ যাব লাগিব আজি মই অকলে যোৱাবাৰ আহোঁতে মোৰ লগত এই বন্ধুকেইজন আছিলে আজি বন্ধুকেইজনো নাই আজি মই অকলে আহিবলগীয়া হৈছে সেইকাৰণে আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখাই গৈ থাকিম আপোনালোকে চাই গৈ থাকিব আৰু কেনেকুৱা লাগে ভিডিঅ'টো ক'ব আজি বতৰটো বহুত ভাল মানে আকাশখন পূৰা নীলা হৈ আছে চাওক একদম নীলা আকাশ এইপিনে চাওক দেখিছে নহয় কিমান ধুনীয়া বতৰ আৰু খালি এতিয়া মানে কি হ'ল জেগাবোৰ বৰষুণ হোৱাৰ কাৰণে পূৰা জংঘলটো বেছি হৈ গ'ল আৰু জংঘলটো বেছি হৈ গ'লে মানে ইয়াত কোৱা মতে যিবোৰ হাতী চাতী ওলায় সেই হাতীবোৰ ওলোৱা বেছি চান্স থাকে আৰু ঘৰটোলৈ আৰু অলপমান দূৰ আছে মোৰ সম্ভৱ আজি পাই যাব লাগে যদি লাকখন ভাল হয় সেই মানুহজনক পাই যাম আৰু তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কি হয় দেই কি পোৱা যায় আৰু কেনেকৈ তেওঁ অকলে এখন জংঘলত তেওঁ অকলে কেনেকৈ বাস কৰে সেইটো জানিব বিচাৰিম তেওঁ মানে অকলে থাকে ঘৰটোত আৰু কোনো নাথাকে ঘৰটোত অকল এজন মানুহ থাকে সেইজনে তেওঁ অকল থাকে আৰু পূৰা সম্পূৰ্ণ জংঘলৰ মাজত আৰু ইয়াৰ পৰা আৰু 5-6 কিলোমিটাৰ আঁতৰতহে যি আছে মানুহৰ ঘৰ আছে বাবৰে আজি ৰ'দটো বেছি গৰমটো বেছি হৈছে চাওক এইখন অকণমান ৰৈ দিছোঁ আৰু তেখেতৰ ঘৰটো আমি এতিয়া আকৌ এইটো ৰাস্তাই গৈ থাকিব লাগিব চাওক একদম হাবি ৰাস্তা জংঘলৰ মাজে মাজে এনেকৈ গৈ থাকিব লাগিব ৰাস্তাটো আৰু গৈ পিনি পামগৈ ব'লক তেতিয়াহ'লে আকৌ আগবাঢ়োঁ ব'লক বন্ধুসকল এই ভিতৰদি এইটো ৰাস্তাইদি গৈ থাকিব লাগিব তেওঁৰ ঘৰলৈ চাওক জংঘলবোৰ বেছি হৈ গ'লগৈ এতিয়া এইটো দেখিছেনে দুইফালে জংঘল আৰু মাজে মাজে মই অকলে আহি আছোঁ
আৰু এনেকুৱা লাগে ৰাস্তাটো পূৰা সম্পূৰ্ণ ভালকৈ চাই যাব লাগে, লক্ষ্য কৰি যাব লাগে যাতে সাপ চাপ নোলায়। কাৰণ কি ক'ব নোৱাৰি, ইমান জংঘলৰ মাজত সাপ চাপটো থকাটো অসম্ভৱ নহয়, সম্ভৱেই হ'ব। চাওক ইমান জংঘলৰ মাজত চাওক। বলক এতিয়া গৈ থাকোঁগৈ ইয়াৰ পৰা। আৰু আজি ৰ'দটো বেছি টাইমো হৈ আহিলে, এতিয়া বলক গৈ থাকোঁগৈ।